দাদা আমি বহুত দিন হ'ল চিনেমা চাবলৈ যোৱা নাই হলত হেনো ভাল চিনেমা এখন লাগি আছে যাম দে আজি সন্ধিয়ালৈ যাবিনে অঁ ময়ো শুনিছোঁ ভাল চিনেমা এখন লাগি আছে বোলে হলত যাম দে এইটো চান্সতে এপাক বাহিৰলৈ ফুৰিব যোৱাও হ'ব বৌ তুমি কি কোৱা যাবানে নোযোৱা কিয় নাযাম তোমালোকে যাবা আৰু আমি ঘৰত থাকিম আমিও যাম ময়ো চিনেমা হলত বহুত দিন চিনেমা চোৱা নাই বৌ আজি আমি পুৰা ফূৰ্তি কৰিম এই চান্সতে আজি বাহিৰতে ডিনাৰ কৰি আহিম তুমি ঠিকেই কৈছা আজি পুৰা ফূৰ্তি কৰিম দেউতা তোমাৰ মোবাইলটো কি হ'ল মোৰ মোবাইলত বাৰে বাৰে পেহীয়ে ফোন কৰি আছে আৰু এতিয়া পেহীৰ ফোন ৰিচিভ কৰিব লাগিলে মোৰ কলেজ যোৱা দেৰি হ'ব তুমি ফোনটো ৰিচিভ কৰি কৈ দিয়া কলেজ যাবলৈ ওলাইছোঁ বুলি দেউতা তুমিও যে কি কথা কোৱা আৰু দেই জানাই দেখোন পেহীৰ ফোন এবাৰ ৰিচিভ কৰিব লাগিলে 1 ঘণ্টা কমত নেকাটে হয় দিয়া ৰাজীৱ তাক কলেজলৈ যাবলৈ দিয়া তুমিয়ে ফোনটো কৰা ৰিংকিৰ কথা জানাই দেখোন তাই এবাৰ ফোন কৰিব লাগিলে 1-2 ঘণ্টা নোহোৱালৈকে ফোন নাকাটে হ'ব দিয়া তুমি যোৱা মই বাৰু পেহীক ফোন কৰিম আৰু আজি ৰাতিলৈ একো প্ৰগ্ৰেম নাৰাখিবা দেই আমি চিনেমা চাবলৈ যাম আৰু বাহিৰতে ডিনাৰ কৰি আহিম হয় নেকি দেউতা বহুত ভাল লাগিব বহুত দিনৰ মূৰত তোমালোকৰ লগত ফুৰিব যাব পাম মই আহিছোঁ দিয়া মোৰ দেৰি হৈছে অঁ যোৱা ভাইটি ফোন এটা কচোন ৰিংকিলৈ তাই বা কিয় ফোন কৰি আছে হেল্ল' ভণ্টি অঁ দাদা কি কৰি আছ আমি ব্ৰেকফাষ্ট কৰি আছোঁ অফিচ যাব ওলাইছোঁ দাদা মই আৰু এইখন ঘৰত নাথাকোঁ দাদা মোক ইয়াৰ পৰা লৈ যা ভণ্টি কি হৈছে তোৰ নেকান্দিবি ৰচোন বিকাশ ক'ত বিকাশে তোক কিবা কৈছে নেকি দাদা তেওঁৰ কথা নকবি আৰু তেওঁ মোক উঠোতে বহুতে খালী কথা শুনাই থাকে দাদা কেইদিনমানৰ কাৰণে মই তালৈ যাব বিচাৰোঁ ভণ্টি ৰচোন তই নেকান্দিবি তেনেকৈ কাজিয়া পেচাল লাগি গুচি অহাটো ভাল কথা নহয় চাওঁ মোবাইলটো মোক দিয়াচোন ছোৱালী মানুহ বিয়া দিয়াৰ পিছত তাত যদি কিবা কাজিয়া পেচাল হয় মাকৰ ঘৰলৈ নাহি ক'লৈ যাব চাওঁ দিয়া মোবাইলটো মোক দিয়া হেল্ল' ৰিংকি কি হৈছে তোমাৰ বৌ মোৰ ইয়াত থাকি একদম ভাল লগা নাই কেইদিনমান মই ঘৰত থাকিব বিচাৰোঁ তুমি একো চিন্তা নকৰিবা ৰিংকি তুমি আহিব বিচাৰিছা আহা কেইদিনমান ইয়াত থাকিলে এনেই চব খেলি মেলিবোৰ ঠিক হৈ যাব কেইদিনমান ফ্ৰীকে থাকিলে এনেই মনটো ভাল লাগিব আহা হ'ব দিয়া বৌ ৰাখিছোঁ কি কৈছে তাই গিৰিয়েকৰ লগত হেনো কিবা কাজিয়া হৈ আছে সেইকাৰণে কেইদিনমান আমাৰ ইয়াতে থাকিবহি তোমালোকে আহিবলৈ দি ভালেই কৰিলা পিছদিনাখনৰ কথা ৰিংকি পালাহি অঁ ডাঙৰ বৌ পালোহি ৰিংকি দিনে পোহৰে আহিব নোৱাৰিলা ইমান ৰাতি হৈ গৈছেগৈ আমি বৰ ভয় খাই আছিলোঁ জানা হয় আকৌ ৰিংকি মাইকী মানুহ অকলে অহা কথা দিনে পোহৰে আহিব লাগে আজিকালি দিনকালৰ গতি কি হৈছে দেখা নাই কিয় ভয় কৰিব লাগে তোমালোকে যে বাহিৰলৈ নোলোৱা সেইকাৰণে বাহিৰৰ পৰিৱেশৰ কথা ভালদৰে বুজিয়ে নোপোৱা মই চিধা আমাৰ তাতে বাছত উঠিছোঁ আৰু তোমালোকৰ ইয়াত নামিছোঁহি মোৰ কি অসুবিধা হ'ব আৰু মই তোমালোকৰ দৰে ইমান ভয়াটো নহয় জানো বাৰু তুমি ভয়াটো নহয় কিন্তু ইমান সাহসী হোৱাটো ভাল নহয় এতিয়া মোক এনেকৈ ইয়াতে ৰাখি কথা পাতি থাকিবা নে ভিতৰলৈ যাবা আহা হা তুমি একেবাৰে ফ্ৰেছ হৈ লোৱা এতিয়া আৰু চাহ তাহ কৰি নাথাকোঁ ডাইৰেক্ট ভাতেই খাওঁ 9:30 বাজিল ৰ'বাচোন মই আহি পাইছোঁহে ফ্ৰেছ হৈ অলপ তোমালোকৰ লগত বহি কথা পাতোঁ তাৰপিছত খোৱা বোৱা কৰিম ৰিংকি আমি কাইলৈ কথা পাতিম দিয়া তুমি এতিয়া বেয়া নাপাবা কাইলৈ ইহঁতৰো স্কুল আছে যে এতিয়া সোনকালে খাই বৈ শুলেহে আকৌ সোনকালে উঠিব পাৰিম বৌ তোমালোকে তাৰমানে মই অহাৰ কাৰণে বেয়া পাইছা ন অৱশ্যে বেয়া পাবাও কিয়নো নাপাবা গিৰিয়েকৰ ঘৰত কাজিয়া কৰি অহা ছোৱালীজনী জানো মাকৰ ঘৰত কিবা সন্মান পাব ৰিংকি তুমি কিয় তেনেকৈ ভাবিছা তোমাৰ প্ৰতি যদি আমাৰ কিবা বেয়া ভাৱ থাকিল হয় তোমাক আমি ইয়ালৈ নেমাতিলোহেঁতেন মই জানো দিয়া তোমালোকে মোক কিমান ভাল পোৱা তোমালোকে যদি মোক ইমানেই ভাল পালা হয় মই আহি পোৱাৰ লগতে বহিবলৈ দি মোক সুধিলা হয় কি হৈছেনো তোমাৰ ঘৰত কি কাজিয়া লাগিলা মই আহি ঘৰ সোমোৱাৰ লগতে তোমালোকে মোক ফ্ৰেছ হৈ ভাত খাবলৈ কৈছা মই কিমান দুখে বেজাৰে আহিছোঁ মইহে জানো মানুহৰ দুখ লাগি থাকিলে ভাত খাব পাৰে নেকি তোমালোকে যদি মোক প্ৰকৃততে ভাল পালা হয় তেনেহ'লে মোৰ পৰিস্থিতিটো অলপ বুজি ল'বলৈ চেষ্টা কৰিলা হয় তোমালোকে নিজৰ কথা ভাবিছা তোমালোকৰ ল'ৰা ছোৱালী কাইলৈ ৰাতিপুৱা স্কুল আছে কিন্তু ময়ো যে এটা ল'ৰা ঘৰত এৰি থৈ আহিছোঁ মোৰ ল'ৰাটোৰ খবৰ তোমালোকে এবাৰ ল'লানে হ'ব দিয়া আমি ইমান দূৰলৈকে ভবাই নাছিলোঁ আহা ভিতৰলৈকে আহা তনয়া যোৱাচোন তুমি ৰিংকিৰ কাৰণে ধুনীয়াকৈ কফি একাপ কৰি আনা হ'ব বৌ তনয়া তুমি দাদা আৰু ৰাজীৱক ভাতকেইটা দি দিয়াগৈ যোৱা আৰু তুমিও খাই শুই থাকিবা ৰিংকি আৰু মই দেৰিকৈ খাম দুইজনী যা যোৱালী কি মৰমৰ মিঠা মিঠা কথা তহঁতৰ এই মৰমৰ মিঠা মিঠা কথাবোৰ মই কি কৰিব লাগে কৰি আছোঁ এই মৰমৰ নৈখন ক'ৰ পৰা বৈ আহিছে ময়ো চাই লওঁ ৰিংকি আহা ভিতৰলৈকে যাওঁ মই আকৌ তোমালোকক এনেকৈ কথাখিনি কোৱাৰ বাবে তোমালোকে মোক বেয়া নেপাবা বৌ নেপাওঁ দিয়া কিয় বেয়া পাম তোমাক বৌ তুমি বহুত সোনকালে উঠিলা যেন পাওঁ তোমাৰ দেখোন পাকঘৰৰ কাম আজৰিয়ে হ'ল অঁ মই 5মান বজাতে উঠিলোঁ দাদাহঁত অফিচ যাব যে আৰু প্ৰিয়াও কলেজ যাব সেইকাৰণে সোনকালে ৰন্ধা বঢ়াখিনি কৰিব লাগে আৰু দেহি তুমি অকলে অকলে কৰিলা ইমানবোৰ মানুহৰ কাম ইফালে ডাঙৰ বৌ এতিয়ালৈকে বিচনাৰ পৰাই উঠা নাই 8:30 বাজিল তুমি 5 বজাতে উঠিছা আৰু ডাঙৰ বৌ 8:30লৈকে শুইয়ে আছে ৰিংকি ময়ো উঠিলোঁ দিয়া
ৰাতি তোমাৰ লগত কথা পাতোতে পাতোতে 1টা বাজিল। আমি ইমান দেৰিলৈকে নাথাকো যে মই ৰাতিপুৱা একেবাৰে চকুকেইটাকে মেলিব পৰা নাই। বৌ, ৰাতি কিয় 1টা বাজিলৈ কথা পাতি থাকিব লাগে? ইমান দেৰিলৈ কথা পাতি থাকিলে টোপনি নহ'লে স্বাস্থ্য বেয়া হ'ব নহয়। সদায় টোপনি ক্ষতি নকৰোঁ দিয়া। আজি এদিনহে ৰিংকিৰ জীৱনৰ পাতনি শুনিলোঁ আকৌ, সেইকাৰণে। দুয়োজনীৰে কথা নুশুনা কিয়? কি মৰম সিহঁতৰ ইজনীৰ প্ৰতি সিজনী। মই থাকোঁতেই তহঁতৰ এই মৰম শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ চাই ল। তনয়া, তোমাৰ চাগে ৰন্ধা বঢ়া হ'লেই ন? অঁ বৌ, মোৰ সকলোবোৰ হ'ল। এতিয়া মুঠতে সিহঁতক বাঢ়ি দিলেই হৈছে। ঠিক আছে যোৱা, তুমি অকণমান ৰেষ্ট কৰাগৈ, এইখিনি মই কৰিম বাৰু। ডাঙৰ বৌ, সৰুবোৰ কাণ্ড দেখিলা? তুমি যেনিবা ক'লাই তুমি ভাতকেইটা বাঢ়ি এইখিনি কাম সহায় কৰিবা বুলি। সেই বুলিয়ে বৈ সেইটো সুবিধালৈ পটককৈ গুচি যাব লাগেনে? ৰাতি তোমাৰ টোপনি ক্ষতি হৈছে, তুমি কৈছাই। এইখিনি কাম কৰি জানো তোমাক সহায় কৰিব নোৱাৰে? একো নহয় ৰিংকি, আমি ৰাতিপুৱা দুয়োজনীয়ে সমানে কাম কৰোঁ। আজি তাই অকলে কৰি আছে যে, সেইকাৰণে এইখিনি মই কৰোঁ বুলি কৈছোঁ। মই বেয়া পোৱা নাই নহয়। আমি হৈছোঁ যৌথ ফেমিলি। অকলে কাম কৰি কোলাব নোৱাৰি নহয়। দুয়োজনী সমানে কৰিব লাগিব, তেতিয়াহে কামবোৰ টাইমত হ'ব। মোৰ কথানো ক'ত গুৰুত্ব দিবা? মই তোমাৰ ভালটো ভাবিহে কৈছিলোঁ। উল্টাকে তুমি মোকেই লাজ দিছা। নিদিবাওনো কিয়? মই স্বামীৰ লগত কাজিয়া লাগি ইয়াত আছোঁহি তোমালোকৰ লগত। তাতে আকৌ তোমালোকৰ দৰে টকা পইচাও আমাৰ নাই। আমি হৈছোঁ দুখীয়া মানুহ, আমাৰনো কথাৰ কি মূল্য আছে? ৰিংকি, তুমি এনেই কিবা কিবি ভাবি থাকা দেই। যোৱা, তুমিও ডাইনিঙত বহাগৈ, মই গৈ আছোঁ। কি যে আকৰি ছোৱালী। আজি ডাঙৰ বৌয়েকৰ মেৰেজ এনিভাৰ্চেৰী। ডাঙৰ বৌ, তুমি এয়া কি কাপোৰ পিন্ধিছা? মই দেখিয়ে বৰ লাজ পাইছোঁ দেই। এই বয়সত এইবোৰ কামে, এইবোৰ কাপোৰ আৰু বিচনা সজোৱা, চি এইবোৰ কামে কিন্তু একেবাৰে শোভা নাপায় দেই বৌ। এতিয়া তোমাৰ ছোৱালী গাভৰু হ'ল, তোমাৰ ছোৱালীক তুমি কি শিক্ষা দিবা? মাকৰে যদি এতিয়ালৈকে গাত জ্ঞান পৰা নাই, তেনেহ'লে ছোৱালীৰ ফালে হৈছে আৰু। ৰঙা চুইদাৰ পিন্ধি, ৰঙা ফুল বিচনাত ছটিয়াই, চি মই এনেকুৱা পৰিৱেশ যে দেখিম বুলি সপোনতো ভবা নাছিলোঁ। ঘৰত এজনী গাভৰু ছোৱালী, এটা ডেকা ল'ৰা আছে, তেনেস্থলত মাক দেউতাকৰ এইবোৰ চখ। ৰিংকিৰ কথা শুনি তাই একো মাতবোল নিদিয়াকৈ কান্দি কান্দি ভিতৰলৈ সোমাই গ'ল আৰু কাপোৰযোৰ খুলি পেলালেগৈ। টকা দেখাইছে। এই বুঢ়া বয়সত চুইদাৰযোৰ পিন্ধি লৈছে, কেনেকুৱা জনী যে দেখিছে অ'। ল'ৰা ছোৱালীৰ আগত নিজে নিজে লাজ পায় নে নাপায় জানো? ভাইটি, তই ইয়াত গান গাই আছ? বৰ ডাঙৰ কথা এটা হ'ল, গম পাইছ? কি ডাঙৰ কথা বা? পেহীয়ে আজি আমাৰ চেলিব্ৰেশ্যনৰ চব পানী কৰি পেলালে। পানী কৰি পেলালে মানে কি হৈছেনো? মাৰ কাৰণে যে কালি তই মই আনিছিলোগৈ ৰঙা চুইদাৰযোৰ, সেই চুইদাৰযোৰ মায়ে পিন্ধি বাহিৰলৈ ওলাই আহিছিল। আহোঁতে পেহীয়ে দেখা পালে। মাক ইমান ভালে বেয়া কথা শুনাইছে, তাৰমানে ক'বলৈ ভাষা নাই আৰু। এতিয়া মায়ে পুৰণা কাপোৰ এযোৰ পিন্ধি ৰুমৰ ভিতৰত সোমাই কান্দি আছে। কেনেকৈ পাৰ্টি কৰ আৰু। এই পেহীজনী নহয়, দেখিবলৈ মন নাযায়। তাই আহিলে কিবা এটা নহয় কিবা এটা উল্টা পুল্টা কৰিবই। কালি আৰু এটা ডাঙৰ কথা জানো বা? বৰমা ৰাতি পেহীৰ লগত কথা পাতি পাতি 1টা বাজিল হেনো। সেইকাৰণে বৰমা অকণমান ৰাতিপুৱা দেৰিলৈকে শুই আছে। মায়ে পাকঘৰত কাম কৰি থকা দেখি মাক যি টি কথা লগাই আছেগৈ। এইজনী বাৰু আমাৰ ঘৰখন ভাগিবলৈ আহিছে নেকি? নেজানো আৰু। বা বলচোন আমি বৰমাক বুজাওঁগৈ। এতিয়া যে বুজালে মায়ে বুজিব, সেইটো মই আশা দেখা নাই। পেহীয়ে মাক যিমান বেয়া বেয়াকৈ কমেণ্ট কৰিছে, মায়ে আৰু কেতিয়াও সেই ড্ৰেছ পিন্ধি পাৰ্টি নকৰে। এই পেহীজনী যদি কেইদিনমান আমাৰ ঘৰত থাকে, আমাৰ ঘৰখন ঘৰ হৈ নাথাকিবই যেন পাইছোঁ। এই ইয়াৰ পৰা কিবা এটা বুদ্ধি কৰি খেদিব লাগিব। সৰু বৌ, তুমি কথা এটা গম পাইছানে নাই? কথা? কি কথা? তোমাৰ ল'ৰাই যে ৰাতি ৰাতি কাৰোবাৰ লগত মনে মনে ফোনত কথা পাতি থাকে। ইহঁতৰ কাৰণে আকৌ এইখিনি বৰ বেয়া সময়। তুমি অকণমান নজৰ দিবা। আৰু তাক এতিয়াই মোবাইল দিব নালাগিছিল নহয়। কলেজ পঢ়িলে বুলিয়ে মোবাইল দিব লাগে নেকি? ৰিংকি, সি তেনেকুৱা ল'ৰা নহয়। সি কলেজত পঢ়িছে এতিয়া। কোনোবা লগ বন্ধুৰ লগতো কথা পাতি থাকিব পাৰে। লগ বন্ধুৰ লগত কি ৰাতিহে কথা পাতে নেকি মনে মনে, কোনেও নুশুনাকে? ইয়াৰ ইমান সাহ হৈছে, সি মনে মনে কথা পাতিব পৰা হৈছে। ইয়াক মই দি আছোঁ, মোবাইল দিয়াৰ কাৰণেহে বেছি হৈছে। মোবাইলে যদি নিদিওঁ কি কৰিব সি? এই বুলি খঙত গৈ মাকে তাৰ হাতৰ পৰা মোবাইলটো কাঢ়ি আনে। দিলোনে পুতেকৰ বিৰুদ্ধে মাকক লগাই? এইবোৰ মই কি শুনিছোঁ? কলেজলৈ তাৰমানে এইবোৰ কৰিবলৈহে যোৱা ন? কি হ'লনো মা? তুমি ৰাতি ৰাতি ফোনত কাৰ লগত কথা পাতি থাকা? তেনেকে দেখোন মই কাকো ফোন নকৰোঁ। লগৰকেইটাই কৰে বাৰু মাজে সময়ে, কিন্তু সদায়তো নকৰে। মিছা কথা ক'বলৈ ভালকৈ শিকিছা ন? মানুহে ঠিকেই কয়, ল'ৰা ছোৱালী মোবাইল পালে ধ্বংস হৈ যায় বুলি। আজিৰ পৰা তুমি আৰু মোবাইল ল'ব নোৱাৰা। তোমাৰ মোবাইলটো মই থৈ দিম। মা, তুমি কি কথা কৈ আছা? মই মোবাইল লৈ কি ধ্বংস হ'লোনো? তুমি ৰাতি ৰাতি সদায় ফোনত কাৰোবাৰ লগত কথা পাতি থাকা। পেহীয়ে নিজেই শুনিছে। পেহীয়ে কি মিছা কথা ক'ব নেকি মোক? মোবাইলটো ক'ত আছে? দিয়া। চাৰ্জতে লাগি আছে, যোৱা। এই পেহীজনীক মই অতি সোনকালে ঘৰৰ পৰা খেদি আছোঁ। তাই মোৰ বিৰুদ্ধে মাক লগায়। কাৰ লগত তাই মোক কথা পাতি থকা শুনিছিল? ঘৰত গিৰিয়েকৰ লগত মিলিব নোৱাৰি ইয়াত আছেহি। ইয়াতো গোটেইখন খেলি মেলি কৰি পেলাইছে। শান্তিৰে থাকিব দিয়া নাই। কি হৈছে তোমাৰ? মনটো কিয় মাৰি আছা? বৰমা, মায়ে মোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি ল'লে। মোবাইলটো কাঢ়ি লৈছে? কিয়?
পেহীয়ে মাক কিবা কিবি মোৰ কথা লগাইছে। মই হেনো ৰাতি ৰাতি কাৰোবাৰ লগত কথা পাতি থাকোঁ। সেইকাৰণে মায়ে পেহীৰ কথা শুনি মোৰ পৰা মোবাইলটো লৈ গৈছেহি। তুমিয়ে কোৱাচোন বৰমা, মই জানো তেনেকুৱা? মই বাৰু কাৰ লগত তেনেকৈ কথা পাতিম? তোমালোকৰ মোৰ ওপৰত বিশ্বাস আছেনে নাই বৰমা? মোৰ মুখেৰে ৰিংকিৰ কথা শুনি বৰমাকৰ বহুত খং উঠিল। তুমি দুখ কৰি নাথাকিবা ৰ'বা, মই তোমাৰ মাৰ লগত কথা পাতি আছোঁ। এই বুলি কৈ বৰমাক ভিতৰলৈ সোমাই গ'ল। তনয়া, তুমি অমৰ লগত কিয় তেনেকুৱা কৰিছা? কিয় তুমি তাৰ পৰা মোবাইলটো কাঢ়ি লৈছা? সি আগতকৈ অলপ বজ্জাত হৈছে বৌ, সেইকাৰণে মই তাৰ পৰা মোবাইলটো কাঢ়ি লৈছোঁ। সি যে বজ্জাত হৈছে তুমি কেনেকৈ গম পালা? ৰিংকিয়ে কৈছে, ৰিংকিয়ে নিজেই শুনিছে সি কাৰোবাৰ লগত ৰাতি ৰাতি মনে মনে ফোনত কথা পাতি থকা। লোকৰ কথাটোকে বিশ্বাস কৰি ল'লা। তোমাৰ ল'ৰাটোৰ ওপৰত তোমাৰ বিশ্বাস নাই? বৌ, আপোনাৰ ল'ৰা নাই যে, সেইকাৰণে আপুনি সেইবোৰ কথা বুজি পোৱা নাই। আপোনাৰো যদি ল'ৰা এটা থাকিলে তেনেহ'লে বুজি পালে হয়, ইমান সৰুতে সি কিহৰ ফোনত ইমান কথা পাতিব লাগে। ভালদৰে পঢ়া শুনা কৰি শেষ নকৰোঁতেই যদি ক'ৰবাৰ পৰা ছোৱালী এজনী আনি ঘৰ সোমোৱাইহি, তেতিয়া কি হ'ব? তেতিয়াও জানো আপোনালোকে আকৌ মোকেই দুখ নিদিব? তুমি কি কথা কৈছা তনয়া? ল'ৰা মানুহতকৈ ছোৱালী মানুহৰ ৰিস্ক বেছি। মই মোৰ ছোৱালীজনীকে ইমান বিশ্বাস কৰি আজিলৈকে একো এষাৰ নকওঁ, তুমি ল'ৰা মানুহটোকো বিশ্বাস নকৰানে? মাক আৰু বৰমাকৰ এনেকুৱা আচৰণ দেখি দুয়োটাৰে চকু কপালত উঠিছে। ভাইটি, এয়া কি হ'বলৈ ওলাইছে দেখিছানে? বা, আমি এনেকৈ থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব অতি সোনকালে। কালি দেউতায়ো মাক গালি পাৰিছে। পেহীৰ কথাৰ কাৰণে কিবা গালি পাৰি থকা শুনিছোঁ। পেহীক হেনো মায়ে আলপৈচান নধৰে, কোনোবা বেলেগ বুলি ভাবে। এইবোৰ কথা পেহীয়ে দেউতাক লগাইছে। বা, তই ময়ে কিবা এটা কৰিব লাগিব, এনেকৈ নহ'ব আৰু। 3 দিনৰ পিছৰ কথা। ৰিংকিৰ গিৰিয়েক আৰু পুতেকক ওমে মাতি পঠিয়ালে। পেহা, আহিলা? আহা, ভিতৰলৈকে আহা। পেহী, পেহী ক'ত আছা? ইফালে আহাচোন, তোমাৰ কাৰণে ডাঙৰ ছাৰপ্ৰাইজ এটা আছে। কিনো চিঞৰি থাক, শান্তিৰে অকণমান শুবলৈও নিদিয়। মা, তহঁত ইয়ালৈ কিয় আহিলি? কোনে মাতিছে তহঁতক ইয়ালৈ? তুমি লাজ পোৱা নাই ইয়ালৈ আহিবলৈ? ভণ্টি, তই কিয় সিহঁতক তেনেকৈ কৈছ? আমি কথা পাতিম নহয়। ওম, তুমি বিটুক লৈ ভিতৰলৈ যোৱা। বিটু, আহা ভিতৰলৈ। পংকজ, তুমিও আহা, বহিলো আহি। দাদা, তহঁতে ইয়াতেই কি কথা পাত পাত, আকৌ ভিতৰলৈ মাতি থাকিব নালাগে। বাৰু কোৱাচোন, তুমি হেনো তাইৰ লগত বৰকৈ কাজিয়া কৰি থকা। কিয় কাজিয়া কৰি থকা? তেনেকৈ ঘৰখনত কাজিয়া পেচাল কৰি থাকিলে মানুহ থাকিবলৈ অশান্তি পায় নহয়। দাদা, ৰিংকিৰ লগত মই কিয় কাজিয়া কৰোঁ? ৰিংকিয়ে তাৰ কাৰণটো কোৱা নাই নেকি? তাই আমাক একো কোৱা নাই, তুমিয়ে কোৱাচোন কিয়নো ইমান কাজিয়া কৰি থাকা? দাদা, আমাৰ এখন সংসাৰ আছে। সংসাৰখনৰ দায়িত্ব বাৰু ৰিংকিৰ ওপৰত আছেনে নাই কওকচোন? আৰে, সেইটো কি প্ৰশ্ন কৰিছা? নিশ্চয় আছে, কিয় নাথাকিব? দাদা, আপোনালোকৰ ঘৰখনৰ দৰে আমাৰ ঘৰখনো যৌথ ফেমিলি। ৰিংকিয়ে পুৱা 10 নবজালৈকে বিচনাৰ পৰা নুঠে। আমাৰ এটা ল'ৰা আছে, তাৰোতো ভৱিষ্যতৰ কথা আছে। ৰাতিপুৱা মাকজনীয়ে তাক খুৱাই বুৱাই পিন্ধাই উৰাই স্কুললৈ পঠিয়াব লাগে নে নালাগে? কিয় নালাগে? মাকৰ দায়িত্ব আকৌ সেইখিনি। মোৰ বৌয়ে মোৰ ল'ৰাটোক খুৱাই বুৱাই পিন্ধাই উৰাই স্কুললৈ পঠিয়ায়। ৰিংকি 10 বজাৰ পিছতহে বিচনা এৰে। কওকচোন, তাইক মই গালি পাৰিম নে নাপাৰিম? ৰিংকি নিজেই 10 বজাত বিচনাৰ পৰা উঠে, তাই আকৌ বৌৰ লগত কামৰ হিহা লাগে। বৌই কাম কৰিলে চকুত নালাগে। প্ৰতিটো কামতে বৌকে ভুল ধৰি ফুৰে। ঘৰখনত এনেকুৱা এটা দিন নাযায় যিদিনাখন তাই বৌৰ লগত তৰ্ক নকৰে। ৰিংকি, তোমাৰ নিজৰ ল'ৰাটোকে তুমি চম্ভালিব নোৱাৰা, তুমি আকৌ মোৰ ল'ৰাটোৰ কথা তেনেকৈ কৈছিলা। তোমাৰ কথা শুনি মই মোৰ ল'ৰাটোক কম দুখ দিলোঁ নে? তাৰ কথাটো মই বাদেই দিছোঁ। সেই কথাবোৰৰ কাৰণে মোৰ বৌৰ লগতো বহুত তৰ্কাতৰ্কি হৈছে। আমাৰ ইমান শান্তিৰে থকা ঘৰখন তুমি আহি অশান্তি কৰি পেলালাহি। সেয়া দেখিছেনে বৌ, তাই আপোনালোকৰ মাজতো কাজিয়া লগালেহি। তাই অকল ইয়াতে তেনেকুৱা কৰা নাই, আমাৰ তাতো তাই তেনেকুৱাই। দিনৌ দিনটো ঘূৰি ফুৰে। ইজনীৰ লগত কথা পাতিব, সিজনীৰ লগত কথা পাতিব, ইজনীৰ কথা সিজনীক ক'ব, সিজনীৰ কথা সিজনীক ক'ব। তেনেকুৱা কৰি সকলোৰে লগত কাজিয়া কৰি ফুৰে। মই আৰু তাই হৈ কিমান কাজিয়া কৰি ফুৰিম বেলেগৰ লগত? ৰিংকি, এইবোৰ কি শুনিছোঁ? তোৰ কথাবোৰ শুনি তোকেইতো ভাল বুলি ভাবিছিলোঁ। তই দেখোন মহা বৈজ্জাতি। এতিয়াই তাক ক্ষমা খোজ আৰু তাৰ লগত ঘৰলৈ যাগৈ। আমাৰ ইয়াত আৰু থাকিব নোৱাৰিবি। ইমান ধুনীয়া সংসাৰখন নিজে নিজে জুই লগাই শেষ কৰি পেলাইছ। তোৰ কথা নেভাব নাই, তোৰ ল'ৰাটোৰ কথা এবাৰ ভাবিবি তই। ৰিংকি, যা, তই তাক ক্ষমা খোজ আৰু ইয়াৰ পৰা যা। ককাইহঁতৰ কথা পেলাব নোৱাৰি তাই গিৰিয়েকক ক্ষমা খুজিলে। তুমি মোক ক্ষমা কৰি দিবা, মই আৰু কেতিয়াও তেনেকুৱা নকৰোঁ। এতিয়াৰ পৰা তোমাৰ কথা শুনিম, তোমাৰ মতেই চলিম। ডাঙৰ বৌ, সৰু বৌ, তোমালোকে মোক ক্ষমা কৰি দিবা। তোমালোক দুজনীকো মই ইজনীৰ বিৰুদ্ধে সিজনী, সিজনীৰ বিৰুদ্ধে সিজনীক কথা লগাইছিলোঁ। তাৰ কাৰণে তোমালোকৰ দুজনীৰ মাজত কাজিয়া হ'বলৈ লৈছিল। সৰু বৌ, তুমি মোক ক্ষমা কৰি দিবা। তোমাৰ ল'ৰাৰ কথা মই এনেই কৈছিলোঁ। তোমালোকে সুখী শান্তিৰে থকাটো মই বিচৰা নাছিলোঁ। ৰিংকি, যি হ'বলগীয়া আছিল হৈ গ'ল, আৰু যাতে আগলৈকে এনেকুৱা ভুল নকৰা। যোৱা এতিয়া, তোমাৰ সংসাৰখন বচোৱাগৈ। ৰিংকি, বিটুক মাত দিয়া, সি বহুদিনৰ মূৰত আহিছে। দুদিন থাকি যাওক দিয়া। মই বাৰু দুদিনৰ পিছত তাক থৈ আহিমগৈ। তোমালোকে আৰু কাজিয়া পেচাল নকৰিবা, মিলা প্ৰীতিৰে থাকিবা। হ'ব দাদা, আমি এতিয়া আহিছোঁ। আহা ৰিংকি। ব'লা, আহিছোঁ বৌ। যোৱা। বৌ, ৰিংকিৰ কথা শুনি মই তোমাৰ লগত ধেৰ তৰ্কাতৰ্কি কৰিলোঁ, মোক ক্ষমা কৰি দিবা।
হ'ব তনয়া, মই বুজি পাইছোঁ নহয়। এতিয়া তোমালোক দুইজনী যোৱা পাকঘৰলৈ, আমাৰ কাৰণে ধুনীয়াকৈ চাহ বনাই আনাগৈ। ঠিক আছে, তোমালোকে বহা।